শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ৰিভিজন 2ৰ 9 নম্বৰ 10 নম্বৰ আৰু 11 নম্বৰ এই তিনিটা অংক। তোমালোকে আলোচনাতে শেষলৈকে ভাগ ল'বা। আচোন প্ৰথমতে আমি 9 নম্বৰ অংকটোলৈ গুচি যাওঁ। 9 নম্বৰ অংকটো দিয়া আছে হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এই দীৰ্ঘহৰণ পদ্ধতি আমি ইয়াতে প্ৰয়োগ কৰিব লাগিব আৰু সেই দীৰ্ঘহৰণ পদ্ধতিৰ সহায়ত আমি কি কৰিম? বৰ্গমূল নিৰ্ণয় কৰিম। 1 নম্বৰটো দিয়া আছে 2116, তাৰ আমি বৰ্গমূল নিৰ্ণয় কৰিব লাগে। এতিয়া আমি ইয়াক বৰ্গ কৰাৰ আগতে হৰণৰ চিহ্নৰ ভিতৰত বহুৱাই ল'লোঁ। তাৰপিছত আমি সোঁহাতৰ পৰা দুটা দুটা গোটত ভাগ কৰি ল'ম। হৈছে দুটা দুটা গোটত আমি ভাগ কৰিলোঁ। এতিয়া প্ৰথমতে এই গোটটো ল'ব লাগিব 21। ইয়াতে যি সংখ্যা আমি বাৰ দিম ওপৰতো ঠিক একে সংখ্যাই বাৰ দিব লাগিব। আমি যিহেৰে কৰিম ওপৰতো সেই একে সংখ্যা পূৰণ ফলে প্ৰথম গোট যিটো 21 আছে সেইটো ওলাব লাগিব। এতিয়া চোৱা 1 × 1 1 হ'ল, 2 × 2 = 4, 21 আছে না আমি চাই লওঁ। 3 × 3 = 9, 4 × 4 = 16, 5 × 5 = 25। দেখা পালোঁ 21ৰ বৰ্গমূল নাই, অৰ্থাৎ একে সংখ্যা দুটা পূৰণ কৰি আমি তাৰ মানটো পাব নোৱাৰোঁ। সেইকাৰণে আমি এইকেইটাৰ ভিতৰত 25 আৰু 16 এই দুটা আছে। 25 আমি ল'ব নোৱাৰিম, 21তকৈ ডাঙৰ হৈ যাব। গতিকে আমি ল'ব লাগিব এইটো। ইয়াত 4 দিয়া, ওপৰতো 4 দিয়া, 4 4 × 16 হ'ল। যোগ কৰি দিয়া, 1ৰ পৰা 6 নাযায়, 1 ধাৰ কৰিলে 11 হ'ল, 11ৰ পৰা 6 গ'লে 5। তাৰপিছত আমি কি কৰিম? ওপৰত যিটো গোট আছিলে সেই গোটটো আমি নমাই দিম। ইয়াৰ 4ৰ লগত আৰু এটা 4 যোগ কৰা, 4 4 8 হ'ব। সমসংখ্যক মান যোগ কৰিব লাগিব। ইয়াতে এটা মান বহুৱাব লাগিব আৰু ইয়াতেও সেই একে মানটোকে বহুৱাব লাগিব। কি মান পূৰণ কৰিলে 516 হ'ব, অৰ্থাৎ 8ৰ লগত কিবা এটা সংখ্যা হ'ব। এই যিটো সংখ্যা হ'ব সেই সংখ্যাটোৰ এককৰ ঘৰত থকা সংখ্যাটো আৰু ওপৰত বাৰ দিয়া সংখ্যাটো একে হ'ব লাগিব। গতিকে কৰি চোৱা, ইয়াতে 1 দিলোঁ, ওপৰতো 1 দিলোঁ, 81 হ'ব। 516 আছে, হোৱা নাই। এইবাৰ আমি 4 দি চালোঁ, 4 4 × 16 হাতে গ'ল 1, 8 4 × 32 33, হোৱা নাই। এইবাৰ আমি কি কৰিম? এককৰ ঘৰত 6 দিলোঁ আৰু ওপৰতো 6 দিলোঁ, মানে ইয়াতেও 6 হ'ব, ইয়াতেও 6 হ'ব বুলি ধৰি লৈছোঁ। 6 6 × 36 6 হাতে গ'ল 3, 8 6 × 48 49 50 51, মিলিছেনে? 516। ইয়াতেও 6 দিব লাগিব, ওপৰতো 6 দিব লাগিব। আমি পাই গ'লোঁ 516। আমাৰ বাকী কিমান ৰ'ল? 0 ৰ'ল। এতেকে 2116 √2116 = 46, ±46। নিশ্চয় বুজিব পাৰিছা। তাৰপিছত 2 নম্বৰটো চোৱা। 2 নম্বৰটো কিমান দিয়া আছে? 4761, 4761। একেদৰে আমি হৰণৰ চিনটোৰ ভিতৰত তাক ভৰোৱাই দিলোঁ। তাৰপিছত আমি গোটত ভাগ কৰি ল'ম। ইয়াতে এটা গোট হ'ব, ইয়াতে এটা গোট হ'ব। ইয়াতে পালোঁ 47। আমি কিমান পাই তেতিয়া লিখিছিলোঁ নহয়, 5 5 × 25, 6 6 × 36, 7 7 × 49। কিন্তু দেখা পালোঁ 49টো ডাঙৰ হ'ব 47তকৈ। আমি 36 পাব লাগিলে ইয়াতে 6 দিব লাগিব, ওপৰতো 6 দিলোঁ, 36 হ'ল। বিয়োগ কৰি দিয়া, 7ৰ পৰা 6 গ'লে 1, 4ৰ পৰা 3 গ'লে 1। তাৰপিছত ইয়াতে 6 আকৌ যোগ কৰিব লাগিব এই 6টোৰ লগত। 6 6 কিমান হ'ল? 12 হ'ল। তাৰপিছত 61 আমি নমাই দিম এই গোটটো। এতিয়া ইয়াতে এনেকুৱা এটা মান বহুৱাব লাগে, ওপৰতো সেই মানটোকে বহুৱাম। দুইটা পূৰণ কৰিলে এই যিটো 12 আছে, 12 এককৰ ঘৰত এটা মান বহুৱাম। সেই মানটোৰ লগত ওপৰৰ মানটো গোটেইখিনি পূৰণ কৰি দিলে 1161 ওলাব লাগিব। আমি
4 দি চালোঁ, ওপৰতো 4 দিলোঁ, 4 4 16 হাতে গ'লে 4 8 একে 9, 4 গুণ 4 নহ'ব, 1161 আছে, ডাঙৰ সংখ্যা আছে, ইয়াৰ দুগুণ কৰি লোৱা, 8 দিয়া, 8 8 গুণ 64, 4 হাতে গ'ল 6, 8 দুগুণ 16, 17 18 19 20 21 22 2 হাতে গ'ল 2, 8 গুণ 8 9 10 হৈছে নেকি? নাই। তেতিয়াহ'লে আমি একৰ ঘৰত 9 দিম আৰু ওপৰতো 9 দিলোঁ, 9 9 গুণ 81, 1 হাতে গ'ল 8, 9 দুগুণ 18 19 20 21 22 23 24 26 হ'ব, 26 6 হাতে গ'ল 2, 9 গুণ 9 10 11 মিলিছেনে? 1161, গতিকে ইয়াতে 9 দিব লাগিব, ওপৰতো 9 দিব লাগিব, তেতিয়া 1161 হ'ব। হৈছে এতেকে √4761 ইকুৱেল টু প্লাছ মাইনাছ 69। বুজি পাইছা নিশ্চয়? তোমালোকে কি কৰিবা, 3 নম্বৰ অংকটো কৰিবা। ইয়াতে 3টা আছে, প্ৰথমতে এটা গোটত 76 হ'ব আৰু আনটো গোটত 5 হ'ব, সোৱাদৰ পৰা আমি গোটটো কৰিব লাগিব। 4 নম্বৰটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। প্ৰথমতে 84 এটা গোট হ'ব আৰু 60 এটা গোট হ'ব, মই যেনেকৈ কৰি দেখুৱালোঁ তেনেকৈ তোমালোকে এই দুটা অংক কৰিবা, নিশ্চয় পাৰিবা। এইবাৰ 10 নম্বৰ অংকলৈকে আমি যাব বিচাৰিছোঁ। 10 নম্বৰ অংকটো দিয়া আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। আগৰটো দশমিক নাছিলে, এইবাৰটো কি আছে, দশমিক আছে, গতিকে মই তোমালোকক 2 নম্বৰটো আৰু 3 নম্বৰটো কৰি দিম, তোমালোকে 1 নম্বৰ আৰু 4 নম্বৰটো কৰিব লাগিব। চোৱা, আমি হৰণৰ চিহ্নৰ ভিতৰত তাক বহুৱাই দিলোঁ। এতিয়া আমি দুটা গোটত ভাগ কৰিম, এইটো এটা এইটো এটা। ইয়াতে প্ৰথম গোটটোত আমি কিমান পাইছোঁ, 24, গতিকে 5 × 5 = 25, 24তকৈ ডাঙৰ হৈ যায়, সেইকাৰণে আমি 4 পূৰণ 4 = 16 যিটো আছে, 4 × 4, ইয়াতে 4 বহুৱাম, ওপৰতো 4 বহুৱাম, 4 4 গুণ কিমান হ'ব, 16 হ'ব। বিয়োগ কৰি দিয়া, 4 পৰা 6 নাযায়, 1 ঢাৰ কৰি 14 পৰা 6 গ'লে 8 হ'ল, এতিয়া 1 পৰা 1 গ'লে 0 হ'ল, হৈছে। এতিয়া দশমিক আছিলে নহয়, দশমিকটো ওপৰলৈ উঠাই দিয়া, উঠাই দিয়াৰ পিছত আমি কি কৰিম, এইটো যিটো গোট আছে 0 1, এইটো তললৈ আমি আনিম। তাৰপিছত এতিয়া 4 আছিল নহয়, 4 লগত 4 যোগ কৰি দিয়া, 4 4 কিমান হ'ব, 8 হ'ব। ইয়াতে এনেকুৱা এটা মান বহুৱাব লাগিব, ওপৰতো সেই একে মানে বহুৱাব লাগিব, দুইটাকে পূৰণ কৰিলে 801 ওলাব লাগিব। 4 বহুৱাই চোৱা, ওপৰতো 4 বহুৱাই চোৱা, 4 4 16 হাতে গ'লে 8 4 32 একে 33, নাই সৰু হ'ব। এইবাৰ 6 বহুৱাই চোৱা, তলতো 6 বহুৱাই, 6 6 গুণ 36, 6 হাতে গ'ল 3, 8 6 গুণ 48, 49 50 51 হ'ল, 516 হৈছে, তথাপিও সৰু আছে। এইবাৰ 9 বহুৱাই চোৱা, 9 9 গুণ 81, 1 হাতে গ'ল 8, 9 8 গুণ 72, 72 8 কিমান হ'ব, 80, হৈছে 801, হৈছেনে? গতিকে আমি ইয়াতেও 9 দিব লাগিব আৰু ওপৰতো 9 দিব লাগিব, 9 দিলে কিমান হ'ব, 801 হ'ব, আৰু ফলাফল হ'বগৈ আমাৰ কিমান, 0। এতেকে √24.01 ইকুৱেল টু প্লাছ মাইনাছ 4.9। তোমালোকে নিশ্চয় বুজিব পাৰিছা। এইবাৰ 3 নম্বৰটো চোৱা, 3 নম্বৰটো দিয়া আছে 146.41, সমাধান আমি হৰণ চিহ্নৰ ভিতৰত ভৰোৱাই ল'লোঁ, 146.41, 41টো এটা গোট হ'ব, 46টো এটা গোট হ'ব আৰু 1টো এটা গোট হ'ব, ওপৰত সেইকাৰণে বাৰ চিনবিলাক দি লৈছোঁ, গোট কৰি লৈছোঁ। এতিয়া প্ৰথমতে 1 আছে নহয়, আমি ইয়াতে 1ৰে 1ক একবাৰ দিব পাৰিম, হৈ গ'ল। এইবাৰ এইটো গোট নমাই দিয়া, 46, ইয়াতে যোগ কৰা 1, 1 1 2 হ'ব। ইয়াতে এনেকুৱা এটা মান বহুৱাব লাগিব, ওপৰতো সেই একে মানটোৰে পূৰণ কৰিব লাগিব, গতিকে আমি 2 বহুৱাই চালোঁ, 2 2 4, 2 2 4, হয়নে? ইয়াৰ ওচৰত আছে 44টো, 46ৰ ওচৰতে আছে, গতিকে ইয়াতে 2 দিলোঁ, ওপৰতো 2 দিলোঁ, দিলে কিমান হ'ব, 44, 6 পৰা 4 গ'লে 2 হ'ব, আৰু ওপৰৰ গোটটো নমাই দিয়া, হৈছে। এইটো 2 একে থাকিব, এই 2 লগত যোগ কৰা 2, 2 2, এইটো যিটো যিমান আছে থাকিব তাকে যোগ কৰিব লাগিব, 2 2 4, প্ৰথম এইটো এবাৰ কৰিলোঁ নহয়, 1 1 2 হ'ল, এবাৰ এইটো আহি গ'ল, এবাৰ ইয়াতে যোগ কৰিছোঁ 2 2 4 হ'ল। তাৰপিছত ইয়াতে এনেকুৱা এটা মান বহুৱাব লাগে আৰু ওপৰতো একে মানে বহুৱাব লাগে, এই পইণ্টটো ওপৰলৈ গুচি গৈছে, এইটো ক'ব পাহৰিছিলোঁ মই, পইণ্টটো ওপৰলৈ গুচি গৈছে, তাৰপিছত 41টো নমাই দিছোঁ। এতিয়া ইয়াতে এনেকুৱা এটা মান বহুৱাব লাগিব, ওপৰতো সেই একে মানে বহুৱাব লাগিব, আমি গম পাইছোঁ যে 1 বহুৱাব লাগিব, ওপৰতো 1 বহুৱাই দিয়া, বহুৱাই দিলে সেইখিনিয়ে হ'ব, হয়নে? ইয়াত 241 হ'ল,
241 লগত 1 পূৰণ কৰিলে 241 হ'ব 0 এটাকে বৰ্গমূল 146.41 সমান প্লাছ মাইনাছ 12.1 নিশ্চয় বুজিব পাৰিছা এইবাৰ 11 নম্বৰ অংকটোলৈকে যাব বিচাৰিছোঁ 10 নম্বৰৰ তোমালোকে 1 নম্বৰটো আৰু 4 নম্বৰটো কৰিবা 11 নম্বৰ অংকটোত মই কৈ যাম আৰু ইয়াৰ শুদ্ধ অপচনটো মই তোমালোকক কম তোমালোকে সেইটো চিন্তে ল'বা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া 256 169 546 754 চাৰিটা সংখ্যাৰ বৰ্গ ইয়াত দিয়া আছে আমি অযুগ্ম সংখ্যাৰ বৰ্গটো উলিয়াব লাগে এটা অযুগ্ম সংখ্যাক দুবাৰ পূৰণ কৰিলে ইয়াৰে বৰ্গ সংখ্যাটো ওলাই পৰিছে এতিয়া আমি 169 টো চাওঁ দুটা 13 পূৰণ কৰিলে 169 হয় 3 3 গুণ 9 3 গুণ 3 1 3 গুণ 3 1 গুণ 1 9 3 3 6 1 169 গতিকে দেখা পাইছোঁ যে অযুগ্ম মান আছে এককৰ ঘৰত 3 গতিকে অযুগ্ম সংখ্যাৰ বৰ্গ হৈছে 169 শুদ্ধ অপচনটো হ'ব 2টো 169 এবাৰ হৈছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব প্ৰথমটোকে চোৱা কি আছে 19 স্কোয়াৰ আছে 19 * 19 দুবাৰ পূৰণ কৰিব লাগিব স্কোয়াৰ আছে নহয় 9 গুণ 81 1 পাই গ'লো আমি একৰ ঘৰত কি আছে 1 আছে সুধিছে তলৰ কোনটো একক স্থানত 1 থাকিব অপচন এ বা অপচন 1 19 স্কোয়াৰ এটো হ'ব শুদ্ধ উত্তৰ হৈছে এটা চোৱা 3 নম্বৰটো 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এতিয়া 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ অৰ্থ কিমান 18 স্কোয়াৰ = কিমান হ'ব আৰু 19 স্কোয়াৰ = কিমান হ'ব আমি উলিয়াই লম তাৰ পিছত আমি বিয়োগ কৰি দিম বিয়োগ কৰি দিয়াৰ পিছত কিন্তু এটা কমি যাব অৰ্থাৎ এই দুইটা মানক আমি ধৰিছিলো নহয় তাৰে মাজৰ যিকিটা সংখ্যা আছে কিটা আমি ল'ব লাগিব গতিকে মাজৰ সংখ্যা কিমানটা স্বাভাৱিক মান আছে স্বাভাৱিক সংখ্যা আছে এটো উলিয়াব লাগিব গতিকে প্ৰথমতে আমি 19 স্কোয়াৰ চালো 19 স্কোয়াৰ = 9 9 গুণ 81 1 হাতে গ'ল 8 9 গুণ 9 98 17 হ'ল 9 গুণ 9 1 গুণ 1 1 9 7 16 6 হাতে গ'ল 1 1 2 3 হ'ব 361 পালো 19 স্কোয়াৰ আৰু 18 স্কোয়াৰ চোৱা 8 গুণ 64 4 হাতে গ'ল 6 8 গুণ 8 14 8 গুণ 8 1 গুণ 1 4 8 4 12 2 হাতে গ'ল 1 1 2 3 324 এই 361 পৰা 324 বিয়োগ কৰা 11 পৰা 4 গ'লে 7 11 পৰা 4 গ'লে 7 আৰু এইফালে থাকিলে কিমান 5 5 পৰা 2 গ'লে 3 আৰু 3 পৰা 3 গ'লে 0 হ'ব গতিকে 37টা পাইছিলো নাই গতিকে ইয়াৰ পৰা এটা মাইনাস হ'ব মাজৰ সংখ্যা কিটা লিখিব দিছে নহয় গতিকে মাইনাস হলে কিমান হ'ব 36 হ'ব অপচন 36 আছে না চোৱা 36 আছে গতিকে অপচন 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় 441 টো হ'ব আমাৰ 21 দুটা পূৰণ কৰিলে আমি 441 পাওঁ 572 572 টো এটা বৰ্গ সংখ্যা হয় না নহয় চোৱা 572 হয় না নহয় আমি কৰি দেখুৱাইছো ৰবা 572 2 ৰে কৰা 2 2 গুণ 4 এটা একৰ ঘৰ 2 আছে কাৰণে 2 ৰে কৰিছো 2 2 গুণ 4 এক বাকি হ'ল 2 8 গুণ 16 2 6 গুণ 12 আকৌ 2 গুণ 2 2 4 গুণ 8 2 3 গুণ 6 143 মৌলিক সংখ্যা গতিকে এইটো বৰ্গ সংখ্যা নহয় ঠিক আছে অপচন আমাৰ কোনটো হ'ব অপচন 2 441 টো তোমালোকে চাই লোৱা 4 4 1 আছে 4 8 কে 9 3 ৰে যাব 3 গুণ 3 এক বাকি হ'ল 3 4 গুণ 12 হ'ল 2 3 7 গুণ 21 আকৌ 7 4 11 12 3 ৰে যাব 3 4 গুণ 12 3 9 গুণ 27 7 7 গুণ 50 ইয়াৰ পৰা এটা লোৱা ইয়াৰ পৰা এটা লোৱা আমি দেখা পাইছো 7 21 হৈছে 441 ৰ বৰ্গমূল তেতিয়া 576 চোৱা 576 টো আমি যদি চাওঁ তেতিয়া হলে এইটো বৰ্গ সংখ্যা হয় না নহয় চাম 2 2 গুণ 6 আছে 2 ৰে কৰিব পাৰিম 2 2 গুণ 4 1 2 8 গুণ 16 2 8 গুণ 16 2 ৰে কৰা 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 তাৰ পিছত 2 ৰে কৰা 2 7 গুণ 14 2 2 গুণ 4 2 3 গুণ 6 2 6 গুণ 12 আকৌ এটা কৰা 2 ৰে কৰা 2 গুণ 2 1 2 8 গুণ 16 2 9 গুণ 18 3 3 গুণ 9 দেখা পালো 1 জোৰ 2 জোৰ 3 জোৰ 4 জোৰ ইয়াৰ পৰা 2 2 2 2 2 গুণ 4 4 8 3 24 24ৰ বৰ্গ কিমান হ'ব 576 গতিকে এটো বৰ্গ সংখ্যা হ'ব আৰু 729 টো হ'ব বৰ্গ সংখ্যা গতিকে আমি শুদ্ধ অপচনটো পাম কিমান 2 572 বৰ্গ সংখ্যা নহয় 572 টো ইয়াতে দেখা পালো যে
√2025 = 45 হৈছে। ইয়াৰ মাজত পইণ্ট দিছে নহয়, গতিকে 45-ৰ 4 আৰু 5-ৰ মাজত পইণ্ট হ'ব। এইটো অপশ্যন আছে নহয় 2, গতিকে 2 হ'ব শুদ্ধ এনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি R2 যিখিনি ৰৈ গৈছিলে ৰিভিজনটোৰ সেইখিনি আলোচনা কৰিলোঁ। তাৰপিছত আমি R4ৰ ৰৈ যোৱা অংককেইটা আলোচনা কৰিম। ৰিভিজন 3 আছে, এইটো আমি আলোচনা কৰিব লাগিব। তোমালোকে সংযোগ হৈ থাকিবা। সকলোকে শুভেচ্ছা জনাই আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।